হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু বদমাছ মেথ আছাম। পূৰ্বৰ ভিডিঅ'ত মই তোমালোকক অনুশীলনী 2.2ৰ কুৱেশ্যন নম্বৰ 9লৈকে সমাধানসমূহ আগবঢ়ালোঁ আৰু আজি আমি তাৰ পাছৰ কুৱেশ্যনসমূহ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে সকলোৱে নিশ্চয় নিজৰ ওচৰত বহী আৰু কলম লৈ লৈছা। কুৱেশ্যন নম্বৰ 10ত এটা বহুপদ দিয়া আছে। বহুপদটো হৈছে এক্স কিউব প্লাছ এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি আৰু বহুপদটোৰ এটা শূন্য দিয়া আছে -1। ইয়াত দেখিছোঁ যে বহুপদটো হ'ল এটা ত্ৰিঘাত বহুপদ। ত্ৰিঘাত বহুপদৰ শূন্য তিনিটা থাকে, তাৰ তিনিটা শূন্যৰ ভিতৰত এটা শূন্য দিয়া আছে -1। মানে কি বুজি পালোঁ যে ইয়াত এক্সৰ ঠাইত মানে চলকৰ ঠাইত -1 বহাই পিনি সমাধান কৰিলে লাষ্টত এনচাৰটো 0 ওলাব। সেয়ে মই এক্সৰ ঠাইত -1 বহাই পিনি চাই লওঁ যে লাষ্টত এনচাৰটো কিমান ওলাব। -1 হোল কিউব প্লাছ এটো এ থাকিব, এ ইনটু এক্স স্কোৱাৰ আছে যিহেতু -1 হোল স্কোৱাৰ প্লাছ বি হোল ইনটু -1 প্লাছ চি আৰু ইকুৱেল 0 দিম আমি যিহেতু লাষ্টত এনচাৰটো 0 ওলাব। নেক্সট -1 কিউব কৰিলে হ'ব -1 -1 স্কোৱাৰ কৰিলে 1 হ'ব আৰু এ ইনটু কৰি দিলে হ'ব এ, তাৰপৰা -1ৰ লগত বি ইনটু কৰিলে হ'ব -বি আৰু আগত থকা প্লাছডালৰ লগত প্লাছে মাইনাছে মাইনাছ হৈ যাব, -বি প্লাছ চি ইকুৱেল 0। এতিয়া আমি কি কৰিম, এ বি চি এইকেইটা বাওঁফালে থৈ দিম আৰু -1টো আমি সমান চিহ্নৰ ৰাইট চাইডে লৈ দিম। এ মাইনাছ বি প্লাছ চি ইকুৱেল -1টো ইপিনে নিলে হৈ যাব +1। ইয়াত আমাৰ কুৱেশ্যনটোৰ এটা অংক হৈছে। নেক্সট আমি কি কৰিব লাগিব, যিহেতু আমাক শূন্য দুটাৰ পূৰণফল উলিয়াব লাগে। আমাৰ ত্ৰিঘাত বহুপদৰ শূন্য থাকে টোটেল তিনিটা, এটা শূন্য আমাক দিয়া আছিলে -1 আৰু বাকী দুটা শূন্যৰ পূৰণফল উলিয়াব লাগে। যদি আমি ধৰি লওঁ যে শূন্য তিনিটা আলফা, বিটা আৰু গামা, তেন্তে আলফা ইনটু বিটা ইনটু গামা শূন্য তিনিটাৰ পূৰণফল। ইয়াৰ সূত্ৰটো কি আছিল? আলফা ইনটু বিটা ইনটু গামা শূন্য তিনিটাৰ পূৰণফলৰ সূত্ৰটো আছিল -d/a। ইয়াত আলফাৰ ঠাইত আমি -1 ল'ব পাৰিম। কিয় ল'ব পাৰিম? কাৰণ যিহেতু -1টো এটা শূন্য হয়, গতিকে আলফাৰ ঠাইত মই -1 বহাই দিম। কিন্তু বিটা আৰু গামা যিহেতু বাকীকেইটা শূন্যৰ পূৰণফল উলিয়াব লাগে আৰু শূন্যকেইটা দিয়া নাই, সেয়ে বিটা আৰু গামাকেইটা একেদৰে থাকিব ইকুৱেল -d। এতিয়া d মানটো ইয়াত কিমান? এটা ত্ৰিঘাত বহুপদৰ সাধাৰণ ৰাশিটোৰ লগত যদি আমাক দিয়া বহুপদটো তুলনা কৰোঁ, তেন্তে এ বি চি ডি ঠাইত কি হ'ব? এ ইকুৱেল হ'ব 1, কিয়নো ইয়াত এ ঠাইত একো সংখ্যা নাই যদি 1 এটা আছে। বি ঠাইত বিটো কাৰ সহগ হয়? বিটো হ'ল এক্স স্কোৱাৰ সহগ। ইয়াত এক্স স্কোৱাৰ সহগ আছে এ, গতিকে বিৰ মানটো হ'ব এ। নেক্সট আহিলে চিটো কাৰ সহগ? চিটো হ'ল এক্সৰ সহগ। এতিয়া এক্সৰ সহগ বি আছে, গতিকে চি ইকুৱেল হ'ব বি আৰু ডি মানটো হ'ল ধ্ৰুৱকটো, গতিকে ইয়াত ধ্ৰুৱক আছে চি, গতিকে ডি ইকুৱেল হ'ব চি। এতিয়া আমি ইয়াত মানকেইটা আমি বহাই দিম। -d মানটো হ'ল চি ডিভাইডেড বাই এ মানটো হ'ল 1, তেন্তে আমাৰ এনচাৰটো কি হ'ব? -1 ইনটু বিটা ইনটু গামা ইকুৱেল -c আৰু -1টো আমি যদি সমান চিহ্নৰ ৰাইট চাইডে লৈ যাওঁ, এইপিনে ইনটু হৈ গ'লে এইপিনে হ'ব ডিভাইড। বিটা ইনটু আলফাটো বাওঁফালে থাকি যাব, সোঁ চাইডে হ'ব -c ডিভাইডেড বাই -1 আৰু মাইনাছডালে কটাকটি গুচি গ'ল। বিটা ইনটু গামা ইকুৱেল থাকিলে চি। ইকুৱেলটোক মই দি দিলোঁ ইকুৱেশ্যন 1। এতিয়া ইকুৱেশ্যন 1টোৰ পৰা মই যদি চি মানটো উলিয়াওঁ, তেতিয়া কি হ'ব? 1ৰ পৰা পাওঁ চি মানটো উলিয়ালে বাওঁ চাইডে চিটো থৈ দিম আৰু এইকেইটা সমান চিহ্নৰ সোঁ চাইডে লৈ যাম। তেতিয়া কি হ'ব? চি ইকুৱেল 1টো আগৰ পৰাই আছে, 1টো মই ইয়াত 1 লিখিম, এটো ইপিনে নিলে হ'ব -a আৰু বিটো ইপিনে নিলে হ'ব +b। এতিয়া এই চিৰ মানটো আমি ক'ত বহাই দিব পাৰিম? ইয়াত চিৰ মান সমীকৰণ 2ত বহুৱাই বিটা আলফা ইকুৱেল চি মানটো হ'ল 1 - b। ইয়াক আমি অলপ হয়তো সন্মুখত লিখোঁ, +bটো ছেকেণ্ডত আৰু থাৰ্ডত আহিব +1। এই সন্মুখৰ মাইনাছডাল আঁতৰাবলৈ হ'লে আমি কি কৰিম? মাইনাছ এডালেৰে গোটেই তিনিওটাকে পূৰণ কৰি দিম। বিটা আলফা ইকুৱেল মাইনাছেৰে গোটেই তিনিওটাকে পূৰণ কৰিলে -aটো হৈ যাব +a, +bটো হৈ যাব -b আৰু +1টো হৈ যাব -1। অপশ্যন ডি a - b - 1। অপশ্যন ডি হ'ব ৰাইট এনচাৰ। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11ত এটা বহুপদ x² - 6x + a দিয়া আছে আৰু আমি কি কৰিম? তাৰ পৰা প্ৰথমতে এটা দ্বিঘাত বহুপদৰ সাধাৰণ ৰাশিৰ লগত তুলনা কৰি a, b আৰু c মান মই ইয়াত উলিয়াই লৈছোঁ। a ইকুৱেল হ'ল 1, b ইকুৱেল হ'ব -6 আৰু c ইকুৱেল হ'ব a। এতিয়া আমাক কুৱেশ্যনটোত এটা কণ্ডিশ্যন দিয়া আছে যিটো হ'ল 3α + 2β = 20। তাক মই দিছোঁ সমীকৰণ 1। তাৰপাছত
এই বহুপদটোৰ পৰা মই কি কৰিছোঁ, শূন্য দুটাৰ যোগফলৰ সূত্ৰটো লিখিছোঁ। তাৰ পৰা বি আৰু এ মানকেইটা মই বহাই দিছোঁ। বিৰ মানটো হ'ল -6 আৰু সূত্ৰমতে থকা মাইনাছডাল দিছোঁ। তলত এ মান হ'ল a=1, আলফা প্লাছ বিটা ইকুৱেল মাইনাছে মাইনাছে হৈ গ'ল প্লাছ, আৰু তলত 1টো নিলিখিলেও হয়, সেইবাবে মই লিখিছোঁ আলফা প্লাছ বিটা ইকুৱেল 6। ইয়াক দিছোঁ মই সমীকৰণ 2। তাৰপাছত শূন্য দুটাৰ যদি মই পূৰণফল উলিয়াওঁ, আলফা ইনটু বিটা ইকুৱেল হ'ব c/a ইকুৱেল c ঠাইত আছিল a বহালোঁ সেইকাৰণে, আৰু তলত a ঠাইত কি আছিল, a ঠাইত আছিল 1, গতিকে 1 বহালোঁ, আৰু তলত 1টো যিহেতু নিলিখিলেও হ'ব, সেয়ে আলফা ইনটু বিটা ইকুৱেল হ'ব a। ইয়াক দিছোঁ মই সমীকৰণ 3। আলফা প্লাছ বিটা ইকুৱেল 6, তাৰ পৰা মই আলফাৰ মানটো উলিয়াই ল'ব পাৰিম, মানে সেইকাৰণে মই লিখিছোঁ 2ৰ পৰা পাওঁ আলফা ইকুৱেল কি হ'ব, বিটাটো যদি মই সোঁ চাইডে লৈ যাওঁ 6 মাইনাছ বিটা হৈ যাব। এতিয়া মই কি কৰিম, এই আলফাৰ মানটো মই বহাই দিম সমীকৰণ 1ত। ইয়াত মই পুট কৰি দিম, গতিকে কি হ'ব, 3 টো 3 লিখিছোঁ, আলফা ঠাইত বহালোঁ 6 মাইনাছ বিটা বেকেট দি দিছোঁ, তাৰপৰা প্লাছ 2 বিটাটো 2 বিটাই থাকিব ইকুৱেল 20। 6 3 গুণ হ'ব 18 মাইনাছ 3 লগত বি পোন কৰিলে হ'ব, বিটা পোন কৰিলে হ'ব 3 বিটা প্লাছ 2 বিটা ইকুৱেল 20। তাৰ পৰা 18টো মই লৈ যাওঁ সমান চিহ্নৰ ৰাইট চাইডে, মাইনাছ 3 বিটা প্লাছ 2 বিটা কৰিলে হ'ব মাইনাছ বিটা ইকুৱেল 20 মাইনাছ 18। মাইনাছ বিটা ইকুৱেল 20ৰ পৰা 18 গ'লে হ'ব 2, আৰু এই মাইনাছডাল তেতিয়া গুচি যাব সমান চিহ্নৰ ৰাইট চাইডে, বিটাৰ মানটো হ'ব -2। এতিয়া আলফা মানটো আমি নিৰ্ণয় কৰিম, বিটাৰ মানটো ক'ত বহাই দিম, বিটাৰ মানটো বহাই দিম মই ইয়াত। যিহেতু আলফা ইকুৱেল 6 মাইনাছ বিটা, তেতিয়াহ'লে 6 মাইনাছ -2, তেতিয়াহ'লে আলফা মানটো কিমান ল'ব, 6 + 2 আলফা ইকুৱেল 8। আমি আলফা আৰু বিটাৰ মানটো নিৰ্ণয় কৰিলোঁ। তেন্তে তুমি ক'ব পাৰিবানে যে এৰ মানটো আমি কেনেদৰে নিৰ্ণয় কৰিম? এই মানটো নিৰ্ণয় কৰিবলৈ হ'লে তুমি আৰু এটা কথা মনলৈ আনি ল'ব লাগিব। সেইটো হ'ল, যদি আমাক এটা বহুপদৰ দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল দিয়া থাকে, তেন্তে তাৰ পৰা আমি বহুপদটো কেনেদৰে নিৰ্ণয় কৰিছিলোঁ? আৰু এটা নিৰ্দিষ্ট আৰ্হি আছিল। সেই আৰ্হিটো আছিল x² মাইনাছ আলফা প্লাছ বিটা হোল ইনটু x প্লাছ আলফা ইনটু বিটা। এই আৰ্হিটোৰ লগত যদি আমাক কুৱেশ্যনটোত দিয়া বহুপদটো তুলনা কৰোঁ, তেন্তে এ মানটো কি হ'ব? এ মানটো হ'ব শূন্য দুটাৰ পূৰণফল। ইয়াৰ পৰা আমি কি বুজিলোঁ, যে আলফাৰ মানটোৰ লগত বিটাৰ মানটো পূৰণ কৰি দিলেই এই মানটো ওলাই যাব। সেয়েহে আমি আলফা আৰু বিটাৰ মানকেইটা আগে উলিয়াই লৈছিলোঁ। আমি সমীকৰণ 3টো আগতে উলিয়াই থৈছিলোঁ, যিটো আছিল আলফা বিটা ইকুৱেল a। আলফাৰ মানটো আছিল 8 আৰু বিটাৰ মানটো আছিল -2। পূৰণ কৰি দিলোঁ, আমি কিমান পালোঁ, 8 2 16, বিয়োগ চিনডাল দিলোঁ আৰু ইকুৱেল a। ইয়াক মই ভালদৰে লিখি দিলে কি হ'ব, a ইকুৱেল -16। অপশ্যন বি -16, এইটো হ'ল আমাৰ ৰাইট এনচাৰ। এতিয়া আহোঁ আমি কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12টোত এটা বহুপদ দিয়া আছে 2x² - 5x + 7, আৰু তাৰ শূন্য দুটা দিয়া আছে আলফা আৰু বিটা। আমি কি নিৰ্ণয় কৰিব লাগে, আৰু এটা বহুপদ নিৰ্ণয় কৰিব লাগে যাৰ শূন্য দুটা হ'ল 2α + 3 বিটা আৰু 3α + 2 বিটা। প্ৰথমতে মই কি কৰিছোঁ, এই বহুপদটোৰ পৰা a, b আৰু c মান নিৰ্ণয় কৰি ল'লোঁ, আৰু এই বহুপদটোৰ বাবে শূন্য দুটাৰ যোগফল কি হ'ব, -b/a ইকুৱেল -5/2 ইকুৱেল কি হ'ব, মাইনাছে প্লাছ হৈ গ'ল, 5/2 ওলালে। আৰু শূন্য দুটাৰ পূৰণফল কি ওলালে, 7/2, 2α + 3 বিটা আৰু 3α + 2 বিটা। এইকেইটাক আমি কি বুলি ধৰিব লাগিব, এই গোটেইটোকে আমি আলফা বুলি ধৰিব লাগিব, আৰু এই গোটেইটোকে তেতিয়া আমি বিটা বুলি ধৰিব লাগিব। এই শূন্য দুটাৰ যোগফল নিৰ্ণয় কৰিব লাগিব। সদিশ পদবিলাক যোগ কৰিবা। 3α লগত 2α যোগ কৰিলে কিমান হ'ব, 5α প্লাছ 3 বিটাৰ লগত 2 বিটা যোগ কৰিলে কিমান হ'ব, 5 বিটা। 5টো কমন লাগি থাকিব, আলফা প্লাছ বিটা। আলফা প্লাছ বিটাৰ মান দেখিছা যে তুমি নিৰ্ণয় কৰি থৈছা, সেইটো হ'ল 5/2। গতিকে ইয়াত তুমি পুট কৰি দিয়া, আলফা প্লাছ বিটাৰ মানটো হ'ব 5/2। তেন্তে পূৰণ কৰিলে কিমান ওলাব, 5 5 গুণ 25, আৰু তলত হ'ব 2। নেক্সট আমি নিৰ্ণয় কৰিম শূন্য দুটাৰ পূৰণফল। 2আলফাই এই দুইটাকে পূৰণ কৰিব লাগিব, আৰু ঠিক তেনেদৰে প্লাছ 3 বিটাই এই গোটেই দুইটাকে পূৰণ কৰিব লাগিব। মই সেইবাবে এনেকৈ লিখি লৈছোঁ, 2আলফাৰ লগত 3আলফা পূৰণ কৰিলে 6α² প্লাছ 2আলফাৰ লগত 2 বিটা পূৰণ কৰিলে 4α বিটা প্লাছ 3 3 গুণ 9আলফা বিটা প্লাছ 3 2 গুণ 6 বিটা পূৰণ কৰিলে বিটা²। ঠিক আছে, 6α² ওচৰলৈ 6 বিটাটো লৈ আনা, 6α² প্লাছ 6 বিটা² প্লাছ 4α বিটাৰ লগত 9α বিটা, দুইটা সঠিক পদ যোগ কৰিলে হ'ব 13α বিটা। এই দুটাৰ পৰা 6টো কমন ল'ব পাৰিবা, 6 কমন ল'লে থাকিব α² প্লাছ ইয়াত থাকিব বিটা², আৰু বেলেগকৈ থাকিব 13α বিটা। ইয়াৰ পিছৰখিনি ছল্ভ কৰিবলৈ তুমি বীজগণিতৰ এটা সূত্ৰ মনত পেলাই ল'ব লাগিব, যিটো আছিল a + b হোল স্কোৱাৰ, a² + b² + 2ab। এইটো নিশ্চয় তুমি জানা। এই সূত্ৰটোৰ লগত যদি আলফা প্লাছ বিটা স্কোৱাৰটো যদি তুলনা কৰা, তেন্তে কি হ'ব, α² + বিটা² + 2α বিটা প্লাছ 2α বিটাটো যদি মই সমান চিহ্নৰ লেফ্ট চাইডে লৈ যাওঁ, তেন্তে কি হৈ যাব, আলফা প্লাছ বিটা² - 2α বিটা ইকুৱেল কি থাকিলে সোঁ চাইডে, α² + বিটা²। α² + বিটা² ঠাইত
এইখিনি পুট কৰিব পাৰিবা। আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ মানটো মই ইয়াত বহাই দিলোঁ, যিটো হ'ল আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা প্লাছ 13 আলফা বিটা। এইটো মই কিয় কৰিব লগা হ'ল, যিহেতু আমাৰ ওচৰত আলফা প্লাছ বিটাৰ মানহে আছে আৰু আলফা ইনটু বিটাৰ মানহে আছে, আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ মান আমাৰ ওচৰত নাই। সেয়ে আমি এই সূত্ৰটো এনেদৰে চেঞ্জ কৰিব লগা হ'ল। নেক্সট মই ভেলুবিলাক পুট কৰি যাওঁ। 6 ব্ৰেকেট আলফা প্লাছ বিটাৰ মান আছিল 5/2 হোল স্কোৱাৰ মাইনাছ 2 ইনটু আলফা ইনটু বিটাৰ মান আছিল 7/2 প্লাছ 13 ইনটু আলফা ইনটু বিটাৰ মান 7/2। ইয়াক আমি আৰু অলপ চিম্প্লিফাই কৰিবলৈ চেষ্টা কৰোঁ। 6 25/4 মাইনাছ 2 2 কটা কটি যাব, থাকিলে 7 প্লাছ 97 তলত হ'ব 2। 6 আমি যদি লসাগু লওঁ তলত হ'ব 4, ওপৰত হ'ব 25 মাইনাছ 7 4 গুণ 28 প্লাছ 91/2। 6 ইনটু 28ৰ পৰা 25 মাইনাছ কৰিলে হ'ব -3 ডিভাইডেড বাই 4 প্লাছ 91/2। নেক্সট কটাকটি কৰিব পাৰিম আমি। 2 3 গুণ 6, 2 2 গুণ 4 কি থাকিব তেতিয়া 3 3 গুণ -9 তলত থাকিব 2 প্লাছ 91/2। আকৌ আমি লসাগু ল'ম, 2 হ'ব, 2 আৰু 2 লসাগু হ'ব 2, ওপৰত হ'ব -9 প্লাছ 91। যোগে বিয়োগে বিয়োগ কৰিলে 91ৰ পৰা 9 মাইনাছ কৰিলে হ'ব 82 ডিভাইডেড বাই 2। এইটো কটাকটি যায়, কিন্তু আমি ইয়াক এনেকৈ থৈ দিম। আৰু এটা কাৰণ আছে, তোমালোকক মই লাষ্টত ক'ম। ইমানখিনি কিয় কৰিব লগা হ'ল, যিহেতু দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিবলৈ হ'লে আমাক শূন্য দুটাৰ যোগফল আৰু পূৰণফল দৰকাৰ হয়। সেইকাৰণে মই পূৰণফলটো উলিয়াই ল'লোঁ আৰু যোগফলটো উলিয়াই ল'লোঁ। এতিয়া আমি দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব পাৰিম। দ্বিঘাত বহুপদটো হ'ব x স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটা হোল ইনটু এক্স প্লাছ আলফা বিটা। ইয়াত আমি মানবিলাক বহাই যাম। x স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটাৰ মান আমি কি পাইছিলোঁ 25/2 হোল ইনটু এক্স প্লাছ আলফা ইনটু বিটাৰ মান পাইছোঁ আমি 82/2। এটা ভগ্নাংশ হৈ আছে আৰু তলত 2 আছে। এই 2 কেইটা নাইকিয়া কৰিবলৈ আমি কি কৰিব লাগিব, প্ৰত্যেকটো পদকে 2 এটাৰে পূৰণ কৰিব লাগিব। সেয়ে মই লিখি দিছোঁ 2ৰে পূৰণ কৰি, আৰু 2ৰে পূৰণ কৰিলে কি হৈ যাব 2x স্কোৱাৰ হৈ যাব, আৰু এই 2টো পূৰণ কৰা 2টো কাট খাই পিনি কি থাকিব 25x থাকিব, আৰু ঠিক তেনেদৰে ইয়াতো কি থাকিব 82 থাকিব। আৰু এইটোৱে হ'ল আমাৰ নিৰ্ণয় বহুপদটো। নেক্সট আহোঁ আমি কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13টো কৰাৰ আগত তুমি কেইটামান বীজগণিতীয় সূত্ৰ চাই ল'ব লাগিব। আলফা প্লাছ বিটা হোল স্কোৱাৰ ইকুৱেল আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ প্লাছ 2 আলফা বিটা। এইটো a প্লাছ বি হোল স্কোৱাৰ সূত্ৰটোৱে হয়, তাক আমি ভাঙি দিছোঁ সেইমতে। এতিয়া আমি কি কৰিলোঁ, 2 আলফা বিটাটো যদি মই লেফ্ট চাইডে লৈ আহোঁ কি হৈ যাব -2 আলফা বিটা হৈ যাব, আৰু সোঁ চাইডে থাকিব আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ। নেক্সট 2 নম্বৰ ফৰ্মুলাটো চোৱা, আলফা মাইনাছ বিটা হোল স্কোৱাৰ। এইটো মই কেনেকৈ লিখিছোঁ, এই আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ মাইনাছ 2 আলফা বিটা, মানে a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ মতে লিখিছোঁ। আৰু এই সূত্ৰটোকে আৰু মই বেলেগ কেনেধৰণে লিখিব পাৰোঁ, আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ প্লাছ 2 আলফা বিটা মাইনাছ 4 আলফা বিটা। এইটো মই কিয় লিখিলোঁ তুমি ভালকৈ চাবা। -4 আলফা বিটাৰ পৰা যদি +2 আলফা বিটাটো মাইনাছ কৰোঁ, তেন্তে -2 আলফা বিটাই থাকিব। মানে এই শাৰীটোৰ পৰা আমি ওলোটাই এই শাৰীটোৱে পাম। এই তিনিটা পদ কোনটো সূত্ৰত পৰিছে, a স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ 2ab, মানে কি হৈ যাব এই আলফা প্লাছ বিটা হোল স্কোৱাৰ হৈ যাব। আৰু -4 আলফা বিটাটো আমি যিহেতু অতিৰিক্তভাৱে দিছিলোঁ আৰু সেইটো লাগিব। এই দুটা বীজগণিত সূত্ৰ আমাক কুৱেশ্যন নম্বৰ 13টোত প্ৰয়োজন হ'ব। এতিয়া আমি কুৱেশ্যন নম্বৰ 13ৰ 1টোৰ ফালে আগবাঢ়োঁ, যিটো দিয়া আছিল আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ। আৰু আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ ইকুৱেল মই কি লিখিব পাৰিম, আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা। আৰু যোনটো আমাক বহুপদ দিয়া আছে, সেই বহুপদটো অনুসৰি শূন্য দুটাৰ যোগফলৰ সূত্ৰ কি হয় -b/a হয়, আৰু আলফা ইনটু বিটা মানে শূন্য দুটাৰ পূৰণফলৰ সূত্ৰ হ'ব c/a। এতিয়া আমি নিৰ্ণয় কৰিম আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰৰ মান। এই শাৰীটো মই আকৌ লিখি লৈছোঁ। এতিয়া কি কৰিম, আলফা প্লাছ বিটাৰ মানটো ইয়াত বহাই দিম, -b/a হোল স্কোৱাৰ মাইনাছ 2 ইনটু আলফা ইনটু বিটাৰ মানটো বহাই দিম, যিটো হ'ল c/a। ব্ৰেকেটটো খুলিলে -b স্কোৱাৰ কৰিলে হ'ব b স্কোৱাৰ, আৰু a2 স্কোৱাৰ কৰিলে হ'ব a স্কোৱাৰ মাইনাছ 2c ডিভাইডেড বাই a। এতিয়া আমি লসাগু ল'ম, a স্কোৱাৰ আৰু a লসাগু হ'ব a স্কোৱাৰ। ওপৰত কি হ'ব, a স্কোৱাৰে a স্কোৱাৰক এবাৰ হৰণ যায়, গতিকে ওপৰত হ'ব b স্কোৱাৰ মাইনাছ a-ৰে a স্কোৱাৰক a বাৰ হৰণ যাব, মানে a ইনটু a কৰিলে a স্কোৱাৰ হ'ব। সেয়ে ওপৰত a এটা পূৰণ কৰি দিব লাগিব, কি হ'ব তেতিয়া 2ac। তেন্তে এইটোৱে হ'ব আমাৰ নিৰ্ণয় সমাধান। কুৱেশ্যন নম্বৰ 2টোত দিছে আলফা স্কোৱাৰ প্লাছ আলফা বিটা প্লাছ বিটা স্কোৱাৰ। ইয়াক মই অলপ বেলেগ ধৰণে সজাই ল'ম। আলফা স্কোৱাৰ প্লাছ 2 আলফা বিটা প্লাছ বিটা স্কোৱাৰ মাইনাছ আলফা বিটা। এনেদৰে মই কিয় লিখিছোঁ, 2 আলফা বিটাৰ পৰা যদি মাইনাছ আলফা বিটা বিয়োগ কৰি দিয়া, তেন্তে আলফা বিটাই থাকিব। দুটা সমীকৰণ একেটাই হয়, কিন্তু মই কেৱল আমাৰ এনচাৰটো উলিয়াবলৈ সুবিধা হ'বৰ কাৰণে মই ভাঙি লৈছোঁ। এই তিনিওটাক আমি চালে কোনটো ফৰ্মুলাত পৰিব, আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ আলফা ইনটু বিটা। এতিয়া দেখিবা তুমি আলফা প্লাছ বিটাৰ মানটো আমি পুট কৰিবলৈ সুবিধা হ'ল, আৰু আলফা ইনটু বিটাৰ মানো আমি ইয়াত পুট কৰিব পাৰিম। আলফা প্লাছ বিটাৰ মান আছিল -b/a হোল স্কোৱাৰ মাইনাছ আলফা ইনটু বিটাৰ মান আছিল c/a। কি হ'ব b স্কোৱাৰ ডিভাইডেড বাই a স্কোৱাৰ মাইনাছ c/a।
লসাগু ল'লে তলত হ'ব এ স্কোৱাৰ, ওপৰত হ'ব বি স্কোৱাৰ মাইনাছ এ এটা চিৰ লগত পূৰণ হৈ যাব। যিহেতু এইটোৰে এ স্কোৱাৰক এ বাৰ যায়, কি হ'ব তেন্তে সেই এ বাৰ যোৱা এইটো চিৰ লগত পূৰণ কৰি দিব লাগিব, মানে হৈ যাব এ চি। এইটোৱে হ'ব আমাৰ নিৰ্ণয় সমাধান। নেক্সট আহোঁ আমি কুৱেশ্যন নাম্বাৰ 13ৰ 3 নম্বৰটোলৈ। ইয়াত আলফা স্কোৱাৰ বিটা প্লাছ আলফা বিটা স্কোৱাৰ দিয়া আছে, এটা কমন ল'ব পাৰিম আৰু বিটা এটা। আলফা বিটা এটা কমন ল'ব পাৰিম, তেন্তে ইয়াত কি থাকিব? আলফা স্কোৱাৰ আছিলে এটা আলফা থাকিব আৰু বিটাটো কমন লৈ পেলালোঁ আমি। প্লাছ ইয়াত কি থাকিব? আলফাটো আমি কমন ল'লোঁ, বিটা দুটা আছিলে কাৰণে এটা থাকি যাব। কি হ'ব তেন্তে? আলফা ইনটু বিটা মানে হ'ল চি বাই এ ইনটু আলফা প্লাছ বিটা মানে হ'ল মাইনাছ বি বাই এ। এনেদৰে ভগ্নাংশ হৈ থাকিলে আমি ল'বৰ লগত ল'ব পূৰণ কৰিম আৰু হৰৰ লগত হৰ, এৰ লগত এ পূৰণ কৰিলে হ'ব এ স্কোৱাৰ আৰু মাইনাছ বিৰ লগত চি পূৰণ কৰিলে হ'ব মাইনাছ বি চি। এইটোৱে হ'ল আমাৰ নিৰ্ণয়ৰ সমাধান। নেক্সট 4 নম্বৰটো দিয়া আছে আলফা মাইনাছ বিটা। এইটো সমাধান কৰিবলৈ তুমি যিটো 2 নম্বৰত থকা বীজগণিত সূত্ৰটো লিখি লৈছিলা সেইটো লিখি ল'বা। আছিল আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 4 আলফা বিটা ইকুৱেল আলফা মাইনাছ বিটা হোল স্কোৱাৰ। ঠিক আছে, এতিয়া আমি ইয়াৰ মানকেইটা বহাই যাম। আলফা প্লাছ বিটাৰ মান হ'ল মাইনাছ বি বাই এ হোল স্কোৱাৰ মাইনাছ 4 ইনটু চি বাই এ ইকুৱেল আলফা মাইনাছ বিটাৰ মানটো আমাৰ উলিয়াব লাগে, সেইবাবে এইটো এনেকৈ থৈ দিম আৰু ওপৰত হোল স্কোৱাৰ। ইয়াক আমি চিম্প্লিফাই কৰিলে কি হ'ব? মাইনাছ বি স্কোৱাৰটো বি স্কোৱাৰ হৈ যাব আৰু এ স্কোৱাৰ হ'ব তলত মাইনাছ 4c ডিভাইডেড বাই এ ইকুৱেল আলফা মাইনাছ বিটা হোল স্কোৱাৰ। লসাগু ল'লে তলত হ'ব এ স্কোৱাৰ, ওপৰত হ'ব বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল আলফা মাইনাছ বিটা হোল স্কোৱাৰ। আৰু সোঁ চাইডে যিহেতু বৰ্গ হৈ আছে, এই বৰ্গটো আঁতৰাই দিলে এইপিনে আহি যাব ৰুট অভাৰ আৰু সন্মুখত আহি যাব এডাল প্লাছ মাইনাছ। কি হ'ব? বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই এ স্কোৱাৰ ইকুৱেল সোঁ চাইডে বৰ্গটো আঁতৰি যাব। এতিয়া ইয়াক আমি আৰু অলপ চিম্প্লিফাই কৰিব পাৰিম। যিহেতু এইডাল ৰুট অভাৰ লবৰ হৰৰ দুইটাৰ ওপৰতে আছে, তলত তোমালোকে দেখিবা যে হৰটো বৰ্গ হৈ আছে আৰু বৰ্গ হৈ থাকিলে ওপৰৰ পৰা ৰুট অভাৰডাল যদি আমি উঠাই দিওঁ তেন্তে বৰ্গমূলটো আমি লিখিব লাগিব। প্লাছ মাইনাছ আমি বৰ্গমূলডাল কেৱল ওপৰৰ লবটোতহে দিম, যিটো হ'ল বি স্কোৱাৰ মাইনাছ 4ac আৰু ডিভাইডেড বাই এ স্কোৱাৰৰ বৰ্গমূল হ'ব এ ইকুৱেল আলফা মাইনাছ বিটা। এইটোৱে হ'ব আমাৰ নিৰ্ণয়ৰ সমাধান। নেক্সট 5 নম্বৰত দিয়া কুৱেশ্যনটো সমাধান কৰিবলৈ আমি ল'ম 1 নম্বৰত দিয়া বীজগণিতীয় সূত্ৰটো, যিটো আছিল এ প্লাছ বি হোল স্কোৱাৰ। ইয়াক মই এনেদৰে ভাঙি লৈছোঁ। নেক্সট কি কৰিম তুমি ভালদৰে চাবা। আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ প্লাছ 2 আলফা বিটা আৰু মই কি কৰিম ইয়াত মাইনাছ 3 আলফা বিটা এটা ইয়াত মই লগাই দিছোঁ। 3 আলফা বিটা এটা এই তিনিটা পদৰ পৰা বিয়োগ কৰি দিছোঁ। আৰু যিহেতু মই সোঁ চাইডে মাইনাছ 3 আলফা বিটাটো বিয়োগ কৰিছোঁ, বাওঁ চাইডৰ পৰাও মাইনাছ 3 আলফা বিটাটো বিয়োগ কৰিব লাগিব। সেয়ে কি হ'ব? আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 3 আলফা বিটা। এইটো মই কিয় কৰিছোঁ তোমালোকে গম পাবা পিছত, যে 3 আলফা বিটাৰ পৰা যদি 2 আলফা বিটাটো মাইনাছ কৰা তেন্তে কি থাকিব? মাইনাছ আলফা বিটা থাকিব। নেক্সট কি থাকিব? আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ। এতিয়া কি থাকিব? 3 আলফা বিটাৰ পৰা 2 আলফা বিটা মাইনাছ কৰিলে কিমান থাকিব? মাইনাছ আলফা বিটা। বাওঁ চাইডে একেটাকে আমি লিখোঁ, আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 3 আলফা বিটা। আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ মাইনাছ আলফা বিটাৰ মান নিৰ্ণয় কৰিব লাগে, গতিকে সোঁ চাইডটো আমাৰ হৈ গৈছে। লেফ্ট চাইডে আমি এতিয়া মানবিলাক বহাই দিম। মাইনাছ বি বাই এ হোল স্কোৱাৰ মাইনাছ 3 ইনটু চি বাই এ ইকুৱেল আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ। আৰু অলপ চিম্প্লিফাই কৰিবা। বি স্কোৱাৰ বাই এ স্কোৱাৰ মাইনাছ 3c বাই এ এইটো পাবা ইকুৱেল সোঁ চাইডটো একেটাই আছে। আৰু এতিয়া কি কৰিম? এ স্কোৱাৰ আৰু এৰ লসাগু হ'ল এ স্কোৱাৰ, ওপৰত কি হ'ব? বি স্কোৱাৰ মাইনাছ 3ac। তলত থকা এইটোৱে লসাগুটোক এ বাৰ যায়, সেয়ে এ এটা ওপৰটোৰ লগতো পূৰণ হ'ব 3c লগত, সেয়ে হ'ব 3ac। হ'ব আমাৰ নিৰ্ণয়ৰ সমাধান। আজিলৈ ইমানেই, ধন্যবাদ।